নমস্কাৰ শ্ৰোতাসকল ৰাজ্য চৰকাৰৰ অধীনৰ এই সকল চৰকাৰী কৰ্মচাৰীসকলৰ তেওঁলোকৰ চাকৰি নিয়মীয়া কৰাৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষৰ পৰা এক শেহতীয়া জাননী প্ৰকাশ পাইছে আৰু সেয়েহে আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আনহাতে অসমৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো হেতু খবৰ পাবলৈ আপোনালোকে আমাৰ চেনেলটো লাইক এটা দি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব শ্ৰোতাসকল এয়া চাওক আপোনালোকৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি ক'বলৈ ওলাইছোঁ গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা এয়া চাব যোৱা 17 এপ্ৰিল 2024 তাৰিখে শেহতীয়া আপোনাৰ জাননী প্ৰকাশ পাইছে আৰু যিটো সুৰঞ্জনা সেনাপতি তেখেতে ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আৰু তেখেতে আপোনাৰ সকলো জিলাৰ এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰসকললৈ এই জাননীখন প্ৰেৰণ কৰিছে আৰু এই জাননীখনৰ মৰ্মে ৰাজ্য চৰকাৰৰ অধীনৰ আপোনাৰ যি আপোনাৰ টিউটৰ শিক্ষকসকল আছে তেওঁলোকে যি নিউলি মানে প্ৰভিন্সিয়েলাইজ হৈছে তেওঁলোকৰ চাকৰি নিয়মীয়া কৰাৰ কাৰণে এই জাননীখন প্ৰকাশ পাইছে আৰু সেয়েহে আপোনাৰ টিউটৰসকলৰ ডাটা বিচাৰি এই জাননীখন বিচাৰিছে যাৰ ফলত টিউটৰ আপোনাৰ শিক্ষকসকলৰ তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰা হ'ব আৰু এয়া আপোনালোকে চাব ফৰ্মেটটো আমি আপোনালোকক দেখুৱাইছোঁ যিটো ফৰ্মেট দিছে সেই ফৰ্মেট মতে এয়া আপোনাৰ কোন জিলাৰ কোন ব্লকৰ টিউটৰ নাম দিব লাগিব ডেট অফ বাৰ্থ দিব লাগিব ডাইচ কোডৰ নাম দিব লাগিব আপোনাৰ কোৱালিফিকেশ্যন দিব লাগিব মেট্ৰিক হাই ছেকেণ্ডাৰী গ্ৰেজুৱেশ্যন আনহাতে আপোনাৰ এয়া চাব টেটৰ নাম্বাৰো দিব লাগিব আৰু সেয়েহে এয়া চাব আপোনালোকে আনহাতে DLEDৰ যি নাম্বাৰো দিব লাগিব এয়া 30টা ঘৰ আপোনালোকে পূৰণ কৰিব লাগিব আৰু এয়া আপোনাৰ শেহতীয়া খবৰ প্ৰকাশ পাইছে যে টিউটৰ শিক্ষকসকলৰ চাকৰি নিয়মীয়া কৰাৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষৰ পৰা জাননী প্ৰকাশ পাইছে সেয়েহে আপোনালোকে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো লাইক এটা দি আপোনালোকৰ আনন্দ বোধ কৰিবলৈ শ্বেয়াৰ কৰিব আনহাতে